আপোনালোকে যে কৈছিল সেই ল'ৰাটোৱে কোনোবা ছোৱালীজনীক ধৰ্ষণ কৰি জেললৈ গৈছিল সেইটো মানে সিয়ে কোনোবা বেলেগ ছোৱালী নহয় বাইদেউ আপোনাৰ সন্মুখতে আছে বুকুত ঠাই দিছিলো তাক সি কলিজাখন কামুৰি লৈ গুচি গ'ল কি হ'ল মা তুমি সেইটো ল'ৰাৰ লগত বিয়া হ'ব নোৱাৰা তোমাৰ বাবে ল'ৰা মই ঠিক কৰিম তাতকৈ বহুত ভাল ল'ৰা আংকল কি হৈছে আংকল আপুনি এনেকুৱা কৰিছে যে বজাৰৰ পৰা গুচি আহিলে যে চন্দনৰ লগত কিবা লাগিল আপোনাৰ চন্দন নহয় চন্দ্ৰ মই জানো আংকল মই কিবা এটা ভাবিহে চন্দন বুলি কৈছিলো কিয় কৈছিলো পাছত কম একো কোৱাৰ প্ৰয়োজন নাই তাৰ লগত তোৰ বিয়া হ'ব নোৱাৰে মা চন্দ্ৰ এটা ধৰ্ষণকাৰী মই জানো কি কৈছা এইবোৰ তুমি কি আংকল তাক ষড়যন্ত্ৰ কৰি ফচোৱা হৈছিল কোনোবা এজনী ছোৱালীক ধৰ্ষণ কৰিব পৰা মানসিকতাৰ ল'ৰা সি নহয় তাক আমাতকৈ তুমি ভালদৰে নাজানা মাজনী সি এটা অসভ্য আংকল আপুনি তাৰ লগত যিটো ল'ৰাই সেই কাণ্ডটো কৰিছিল সি আন কোনো নহয় তোৰ চন্দন সেইটো কেনেকে পচিবল মা এই যিজনী ছোৱালীক ধৰ্ষণ কৰি জেললৈ গৈছিলে তাইৰ নাম সীতা নহয় তাইৰ নাম বৈষ্ণৱী মইনাৰ নামে বৈষ্ণৱী ধৰ্ষিতা হোৱাটো যেন আমাৰেই ভুল তেনেকুৱা ব্যৱহাৰ কৰি গাঁৱৰ মানুহে আমাক গাঁৱৰ পৰা খেদি পঠিয়াইছিল আৰু সেই কথাবোৰৰ যাতে ইয়াত প্ৰভাৱ নপৰে সেইকাৰণে তাইৰ নাম মই সীতা বুলি কৈছিলোঁ মই তাইৰ কষ্ট সহিব পৰা নাছিলোঁ মোক ক্ষমা কৰি দিয়ক বাইদেউ মই তাইৰ কষ্ট চাই থাকিব পৰা নাছিলোঁ বহুত হৈছে মোৰ মইনাজনী বহুত সীতা এবাৰ সঁচা কথা কোৱা সেইদিনা চন্দ্ৰই তোমাৰ চৰিত্ৰ নষ্ট কৰিছিলেনে সীতা আৰু বৈষ্ণৱী দুয়োটা দেৱীৰ নাম ভগৱানৰ অৰ্ধাংগী তোমাৰ বাবে কোন ভগৱান মই নাজানো কিন্তু চন্দ্ৰৰ চৰিত্ৰত লগা দাগ গুচাবৰ বাবে তোমাৰ মুখৰ পৰা ওলোৱা এটা শব্দই তাৰ বাবে ভগৱান হৈ পৰিল মই জানো প্ৰভু যিয়ে যেনেকুৱা পাপ কৰিছে তেনেকুৱা শাস্তি দিবাই তুমি কিন্তু বাবুৱে কি পাপ কৰিছিল তেখেতৰ পাপৰ শাস্তি মোৰ ল'ৰাটোক নিদিবা প্ৰভু মোৰ ল'ৰাটো ঘূৰাই আনা লাগিলে মোকেই শাস্তি দিয়া কাৰণ তেখেতৰ পত্নী হিচাপে তেখেতক বাধা দিয়াটো মোৰ দায়িত্ব আছিল বাধা নমনাৰ সময়ত মই জোৰকৈ ৰখাব পাৰিব লাগিছিল মোৰ মানুহটোক কিন্তু মই তেনে নকৰিলোঁ মোকো শাস্তি দিয়া প্ৰভু মোকো শাস্তি দিয়া কিন্তু মোৰ ল'ৰাটো ঘূৰাই আনা প্ৰভু ঘূৰাই আনা প্লিজ কোৱা সঁচাটো সকলোকে কৈ দিয়া সঁচা বেলেগ একো নাই
আমাৰ তাইৰ জীৱনটো শেষ কৰা মানুহটো সিয়ে আৰু সেই অসুৰটোৰ হৈ তুমি ওকালতি কৰিছা আংকল অসুৰ এখন মুখাহে আংকল খনিকৰে সজাই অসুৰ কৰা চন্দ্ৰৰ মুখখনহে আপুনি দেখিছে দৰ্শক হিচাপে খনিকৰ নিজেই হওক আংকল তেতিয়া গম পাব অসুৰৰ মুখাখনৰ আঁৰত থকা সঁচা ৰূপটো দৰ্শকে নেদেখাকৈ কেনেকৈ সেই মুখাখন লগাই দিয়া হৈছিল এই সময়ত সাহিত্য শুনাৰ ধৈৰ্য নাই মোৰ ক'ত আছে আপুনি ক'ত আছো মই ক'ত আছো মই ককায়েৰে নিজৰ লগতে মোকো ডুবাই থৈ গৈছে এৰে চোৱাৰ পৰা মই নিজে এতিয়া পলাই ফুৰিছো দাদাৰ পাগলামিবোৰ নহয় ক'ত আছ তহঁত এই শুনচোন মোৰ মানে বাইকখন চন্দ্ৰৰ ঘৰত থাকি আহিলে লৈ আহিবিচোন আৰে প্ৰশ্ন কৰি নাথাক লৈ আগে এনেই থৈ আহিলোঁ আৰু শুন আমাৰ এই বাবুক দেখো নেকি চাবিচোন তহঁতৰ বাবু আকৌ তাত কিয় থাকিব এই তাত তাৰ এই পেহীয়েকৰ পিতেক বাবুহে আছে কি পেহীয়েকৰ পুতেক যে সিহঁতৰ ঘৰত আছেহি তই মোক আগতে কোৱা নাছিলি কিয় তই দেখোন মোক ক'বলৈ চান্সে নিদিলি ক'বলৈ বিচাৰোঁতে তই মোক গালি পাৰি পেলাই গুচি আহিলি তাৰমানে পেহীয়েকৰ পুতেকৰ লগ হৈ বাবুক কিডনেপ কৰিছে কিন্তু এটা কথা নহয় পাৰ্থৰ কাৰণে সি কৰিছে বুলিয়ে কৈছে আচ্ছা বুজি পালোঁ ইহঁত চব মিলি আছে তহঁত তালৈ ব'ল ময়ো গৈ আছোঁ তোৰ ভাইটি আকৌ ক'লৈ যোৱা তুমি কাম এটা আছে কি কাম আছে কাম এটা আৰু প্ৰতিটো কথাই মই তোমাক ক'ব লাগে বুলি কথা নাই নহয় ক'ব লাগিব মই সকলো কথা গম নোপোৱা বাবে আজি মৌজাদাৰৰ ঘৰখনক মানুহে এনেকৈ হাঁহিবলৈ পাইছে এইবোৰ চব চন্দ্ৰৰ চাল পেহীয়েকৰ পুতেকৰ লগ হৈ সি বাবুক কিডনেপ কৰিছে মূৰ্খৰ দৰে কথা নক'বা ছাৰে নিজে কৈছে তেওঁ কিডনেপ কৰিছে তেতিয়াহ'লে এতিয়ালৈকে বাবুক উভতাই দিয়া নাই কিয় ছাৰে চন্দ্ৰক বচাব চেষ্টা কৰিছে আচল কিডনেপাৰ চন্দ্ৰ আৰু চন্দ্ৰৰ পেহীয়েকৰ পুতেক বাবু চবকে শিক্ষা দিম মই দি আছোঁ চবকে ভাইটি ৰ'বাচোন ভাইটি কোনেও বুজিব নোৱাৰিব মোৰ বুকুত কি জ্বলি আছে এতিয়া কাইলৈ আমি তোমালোকৰ ঘৰ এৰি যামগৈ মোৰ ছোৱালীজনীৰ জীৱনটো শেষ কৰা সেই অসুৰটো বচোৱা মানুহৰ ঘৰত মই নাথাকোঁ কথা দিছোঁ আপোনাক আইনে শাস্তি দিয়ক বা নিদিয়ক মই কিন্তু তাক জীয়াই জীয়াই পুৰি মাৰিম জ্বলাও যদি তাক জ্বলাগৈ দিতি যিয়ে তোৰ মইনাৰ জীৱন ধ্বংস কৰিছে মইনা জাহ্নৱী কোৱাৰ দৰে ময়ো কৈছোঁ তই খুব ভাল দিতি কিন্তু মানুহ চিনাত তই খুব বেয়া আৰু যেতিয়া জানিবি সঁচাটো কি বুকুত চপিয়াই কান্দিবি তই ক'লে মানে মই একো বুজি পোৱা নাই বাইদেউ জাহ্নৱী মইনা তাইক এতিয়া একো নুসুধিব আংকল তাইক অলপ সময় অকলে থাকিবলৈ দিয়ক সোনকালে আহ একে ঘাপে সৰুকিজৰ দা এখন লৈ আহিবি যিটো কৈছোঁ সেইটো কৰ কোনো একো কৰিব নোৱাৰে এতিয়া মই মৌজাদাৰ খুৰা বাবু ৰাখ ফোনটো ৰাখ মই বাবু পাইছোঁ
বাবু কিহেৰি তোমাক মাৰপিট কৰিলে নেকি কোনে? যিয়ে তোমাক লৈ গৈছিলে মোক কিয় মাৰিব ওলোটাই মোৰ লগত খেলিলেহে জানা আমি বহুত গেম খেলিলো আৰু শেষত মই জিকিলো চোৱা মোক ডাঙৰ চকলেট এটা দিছে আহা ঘৰলৈ ব'লা আহা চন্দ্ৰ এটা ধৰ্ষণকাৰী যেতিয়া জানিবি সঁচাটো কি বুকুত চপিয়াই কান্দিবি তই মাকৰ ভাগ্যই জীয়েকৰ ভাগ্য ঠিক কৰে মোৰ জীৱনলৈ সুখ আহোঁ আহোঁ হওঁতে হঠাৎ সুখবোৰ নোহোৱা হ'ল তোৰো একেই দেউতাৰ মৰমবোৰ বুজিবলৈ লওঁতে দেউতাৰ অন্য এটা ৰূপ দেখা পালি কলেজত তাক বুজিবলৈ লওঁতে তাৰো আৰু এতিয়া তোৰ কোনো দুখ নাই অ' মাজনী মোৰ বেয়া কপালখনৰ বাবে আজি তই ভুগিবলগীয়া হৈছে তোৰ জীৱনত সুখ আহিবলৈ হ'লে মই আঁতৰিব লাগিব আঁতৰিম মই কি কৈ আছা তুমি এইবোৰ কোনেও কাৰো সুখ কাঢ়ি নিব নোৱাৰে সকলোবোৰ নিজৰ নিজৰ কপাল আৰু নিজেই গিল্টি ফিল কৰিলেই যদি আনৰ সুখ আহিলেহেঁতেন তেতিয়াহ'লে আজিৰ দিনত পৃথিৱীত কোনো সন্তানেই অসুখী নহ'লহেঁতেন কাৰণ প্ৰত্যেকজন মাক দেউতাকে নিজৰ ল'ৰা ছোৱালীৰ সুখৰ কাৰণে নিজকেই দুখ জাপি দিলেহেঁতেন তোৰ কষ্ট মই চাই থাকিব নোৱাৰো মাজনী মই কি কষ্ট পাইছোনো এবাৰ সীতাৰ কথা বৈষ্ণৱীৰ কথা ভাবা না কি একুৰা জুই বুকুত লৈ জীয়াই আছে তাইৰ ঠাইত হোৱা হ'লে মই চাগে নোহোৱাই হৈ গ'লোহেঁতেন অনুভৱ কৰোঁ কিন্তু তাই আৰু বাপেকৰ বাবে মই অলপ নাভাবোঁ মিছলীয়া মানুহ মই বেয়া পাওঁ মিছলীয়া মানুহে কষ্ট পাবই লাগে মা যাওঁগৈ বুলি কৈছে নহয় যাবলৈ কৈ দিবি কাইলৈ তুমি তেনেকুৱা একো নকৰিবা মা মোৰ বৈষ্ণৱীৰ লগত বহুত কাম আছে চন্দ্ৰৰ গাত যে দুখ নাই সেইটো কেৱল বৈষ্ণৱীয়েহে প্ৰমাণ কৰিব পাৰিব মইনা অ মইনা মোৰ বৰ ভয় লাগিছে অ মইনা কচোন অথনি কিয় তেনেকে কলি মই নজনা কিবা কথা আছে নেকি মই যি দুখী তাকহে শাস্তি দিয়াৰ কথা কৈছিলো তই তেনেকে কিয় কলি অ মইনা উঠা নাই নাই কথাটো সুধি আছো নকয় অ মইনা মোৰ বুকুখন কেনেকে ধপধপাইছে চাচোন কোৱা বৈষ্ণৱী তুমি বহুত মনে মনে থাকিলা তুমি মনে মনে থাকি অকল আচল অপৰাধীকে সাৰি যাবলৈ দিয়া নাই নিৰ্দোষী চন্দ্ৰকো তুমি তিল তিলকৈ মৰিবলৈ আগবঢ়াই দিছা সি নিৰ্দোষী নহয় বুবা হ'ল বুলিয়ে সি নিৰ্দোষী হ'ব নোৱাৰে আচলতে মোৰেই ভুল হ'ল আইন হ'লে মই বাট চাবই নালাগিছিল
ময়ে দুডোখৰ কৰি পেলাব লাগিছিল কৰিম মই তাক চেও চেওকৈ কাটি পেলাম কাটিবই যদি খুজিছ তেনেহ'লে বিকাশ ৰঞ্জন বৰকটকীক কাটগৈ বিকাশ বিকাশ মোক চন্দ্ৰই বচাবলৈ আহিছিল সেইদিনাখন টিউশ্যনৰ পৰা আহোঁতে হঠাৎ তাৰ বাবে তই আজি ছোৱালী মানুহৰ ক্ষেত্ৰত কি কয় ইজ্জত তাৰ বাবে তই আজি তোৰ ইজ্জতটো দান দিব লাগিব হস্পিটেলত আহি অচিটোৱে মোক ধমকি দি কৈছিলে যে তোক বা বেলেগক কথাবোৰ ক'লে তোক মাৰি পেলাব মই তোক বচাবলৈ চন্দ্ৰ নিৰ্দোষী বুলি মই ক'ব নোৱাৰিলোঁ তেতিয়া মই কেৱল তোক বচাবলৈ মই ক'ব নোৱাৰিলোঁ তই কিমান কষ্ট পাইছ মই জানো দিদি কিন্তু তাতকৈ 1000 গুণ কষ্ট চন্দ্ৰই মোৰ কাৰণে পাইছে চন্দ্ৰই মোক কেতিয়াও ক্ষমা কৰিব নোৱাৰে সি কিয় ময়ো নোৱাৰো নিজকে ক্ষমা কৰিব তুমি আংকল বিপদত নপৰক বুলিয়ে কথাখিনি কোৱা নাছিলা কিন্তু এতিয়া ভয় নকৰিবা মই আছো তোমাৰ লগত বিশেষকৈ প্ৰকাশ ৰঞ্জন বৰকটকী এতিয়া জেলত আৰু অচিটোও পলাই ফুৰিছে গতিকে এতিয়া আৰু চিন্তা নকৰিবা মোৰ খুব ভাল বন্ধু এজন তোমালোকৰ থানাত অহা সপ্তাহত পোষ্টিং হ'ব বিকাশ ৰঞ্জনকো জেলৰ ভাত খোৱাৰ দায়িত্ব মোৰ মৌজাদাৰৰ ঘৰৰ দেৱতাৰ মুখা লাহে লাহে খোল খাইছে আৰু খোলা